ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা ষষ্ঠী তিথি আৰু কৃষ্ণা ষষ্ঠী তিথি থাকিব বুধবাৰে মধ্যৰাতি 4:41 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:15 পৰা 10:29 পৰ্যন্ত, আকৌ 12:44 পৰা 2:14 পৰ্যন্ত, আকৌ 2:59 পৰা 4:28 পৰ্যন্ত, আকৌ 5:13 পৰা 6:04 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকে আজি সময়ৰ মূল্য বুজিলে আপুনি কামবোৰ সংগঠিত কৰি ৰাখিবলৈ আপোনাৰ সহজ হ'ব আৰু কামবোৰৰ পৰাও আপুনি আপোনাৰ মানসিক চাপবোৰো নাইকিয়া হ'ব। যদি আপোনাৰ অট্টালিকা নিৰ্মাণৰ কাম বন্ধ হৈ আছে তেনেহ'লে আজি পুনৰ আৰম্ভ কৰাৰ বাবে অনুকূল সময় আৰু কামবোৰ অতি সোনকালে কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আজি আপোনাৰ এলাহে আধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে এই সময়খিনিত আপুনি আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপুনি ইতিবাচক শক্তি অনুভৱ কৰাটো খুবেই জৰুৰী হ'ব। গতিকে আপোনাৰ স্বভাৱত আপুনি কিছু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আজি আপোনাৰ কামসমূহ সময়মতে সম্পূৰ্ণ নকৰে তেনেহ'লে আপোনাৰ মানসিকভাৱে কিছু কষ্ট হ'ব পাৰে। গতিকে চেষ্টা কৰিব যাতে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি মনোযোগ দিয়ে তেনেহ'লে তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰো লাহে লাহে সমাধান পাব। আজি আপুনি নিশ্চয়কৈ আধ্যাত্মিকতা আৰু ধ্যানত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জড়িত কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব লাগিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব। আৰু বেলেগৰ পৰামৰ্শ মানি চলিলে আপোনাৰ আজি কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে পৰামৰ্শবোৰ আপুনি বিবেচনা কৰিহে আপুনি এই ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। কাৰোবাৰ লগত আজি লেনদেন কৰাৰ সময়ত আপুনি আজি সাৱধান হ'ব লাগিব, অন্যথা কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। বজাৰত আজি আবদ্ধ হৈ থকা ধনৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ বাবে আজি ব্যস্ততাপূৰ্ণ দিন হ'ব, গতিকে তেওঁলোকৰ কামবোৰ কাৰোবাৰ সৈতে ভাগ বতৰা কৰিলে কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ তেওঁলোক সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিলে আজি ঘৰত সুখ শান্তি আৰু অনুশাসন বজাই ৰাখিবলৈ আপোনাৰ ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰখনো ইতিবাচক হৈ পৰিব। বন্ধু বান্ধৱীৰ সৈতে একত্ৰিত হোৱাৰো আজি সম্ভাৱনা আছে আৰু তেওঁলোকৰ সৈতে সম্পৰ্কও আপোনাৰ ভাল হ'ব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰাই থাকিব লাগিব। গাফিলতিয়ে তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে, গতিকে কোনো ক্ষেত্ৰতে আপুনি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ সমৰ্থন পাব আৰু সময়ৰ সদব্যৱহাৰ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি আজি আপুনি আনন্দ লাভ কৰিব, যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আজি নিজৰ লক্ষ্যত আপুনি উপনীত হোৱাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত ভৱিষ্যতেও আপোনাৰ কামবোৰ শৃংখলাবদ্ধ হৈ পৰিব। আজি আপুনি অবাবত সময় নষ্ট কৰাৰ পৰিৱৰ্তে আপুনি ব্যক্তিগত কামত আপুনি বেছিকৈ মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ নিজৰে লাভ হ'ব। ভুল বুজাবুজিৰ বাবে আজি আপোনাৰ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত কিছু বিসংগতিৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ সম্পৰ্কত ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ যত্ন কৰিব আৰু আজি খঙৰ পৰিৱৰ্তে আপুনি ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ আজি আপুনি সমাধান পাব আৰু চাকৰি আৰু ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰৰ ওপৰত আজি আপুনি কাম কৰিব লাগিব। পৰিকল্পনা সন্দৰ্ভত যদি অধিক আলোচনাৰ প্ৰয়োজন হয় তেনেহ'লে আপুনি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা পুনৰ স্বাভাৱিক হ'বলৈ ধৰিব। কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰি থকা মানুহৰ বাবে আজি সমস্যা সমাধান পাব আৰু ইয়াৰ ফলত তেওঁলোকে কৰ্মসংস্থাপনো লাভ কৰিব।
স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব প্ৰেমৰ সম্পৰ্কবোৰো আজি আপোনাৰ মজবুত দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক পুনৰ আগৰ নিচিনা মধুৰতাপূৰ্ণ হৈ পৰিব আজি আপোনাৰ গাঁঠিৰ বিষ আদি অসুবিধা দিব পাৰে গতিকে পৰিৱৰ্তিত যি বতৰৰ আছে তাৰ প্ৰতি আপুনি নিজকে ৰক্ষা কৰি চলিব লাগিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মিথুন ৰাশি জাতকৰ আজি মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব আৰু প্ৰতিটো পৰিস্থিতিতে আপুনি সম্প্ৰীতি বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে সুফল লাভ কৰিব কোনো আত্মীয় বা বন্ধুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি সহায় কৰি আপুনি সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে কিছু সময় কটালে আপুনি আজি সতেজতা অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব গুৰুত্বপূৰ্ণ কামৰ সঠিক ৰূপৰেখা আজি তৈয়াৰ কৰি লওক আৰু ইয়াৰ ওপৰতে আপুনি কাম কৰাৰ যত্ন কৰক আপোনাৰ সামৰ্থ্যৰ ওপৰত আজি বিশ্বাস ৰাখি চলক আপুনি দেখিব যে আপোনাৰ কামবোৰত আজি ভাল ফলাফল লাভ কৰিছে আনৰ প্ৰভাৱত পৰি আপুনি আজি নিজৰ ক্ষতি কৰিব পাৰে গতিকে নিজৰ কামবোৰত প্ৰতি আপুনি নিজেই অৰিহণা যোগাওক বা সিদ্ধান্ত গ্ৰহণ কৰক আৰু কোনো ধৰণৰ বিপদজনক কামত আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব অন্যথা ইয়াৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কাম আৰম্ভ কৰাৰ আগতে সকলো দিশৰ ওপৰত আপুনি চিন্তা চৰ্চা কৰিহে আগবাঢ়িব তেতিয়াহে আপুনি সুফল পাব আৰু বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সন্মতি আপুনি নিশ্চয়কৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ বাবে লৈ ল'ব আপুনি আজি আইনী আৰু বিনিয়োগ সম্পৰ্কীয় কিছু জটিলতাৰ সন্মুখীন কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্কতাৰে আগবাঢ়িব লাগিব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে আজি অতিৰিক্ত কামৰ অসুবিধা পাব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু দুৰ্বলতাও অনুভৱ কৰিব বিবাহিত জীৱন আজি ভাল হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে আনুগত্যশীল হ'ব লাগিব আৰু ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰিলে সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আজি আপোনাৰ গাঁঠিৰ বিষয়ে সমস্যা উদ্ভৱ কৰিব গতিকে আপুনি আজি ব্যায়ামত সময় দিবলৈ যত্ন কৰিব আৰু গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ হ'লে আপুনি সুষম ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ জনপ্ৰিয়তা আৰু জনসংযোগৰ মহল বৃদ্ধি পাব যাৰ ফলত আপোনাৰ কিছু ব্যক্তিগত মুনাফাও লাভ কৰিব ৰাজনৈতিক আৰু সামাজিক কাম-কাজত আজি উপস্থিত থাকিব ইয়াৰ জৰিয়তে আপোনাৰ সন্মানো বৃদ্ধি পাব ঘৰৰ ব্যৱস্থাৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামসমূহ আজি আপুনি কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনো সুসংগঠিত হৈ থাকিব শ্বপিঙতো বা বজাৰ আদিতো আজি আপোনাৰ পৰিয়ালৰ সৈতে কৰি আপুনি সুখ লাভ কৰিব যদি মাটিৰ বিবাদ চলি আছে তেনেহ'লে সমাধানৰ বাবে সঠিক সময়লৈ অপেক্ষা কৰক বৰ্তমান আপুনি বিবাদবোৰ সমাধান কৰিবলৈ নাযাব আৰু ভুল বুজাবুজিৰ বাবে আজি আপোনাৰ বন্ধু বা আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে আজি আপুনি ভুল বুজাবুজি আঁতৰ কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব ব্যৱসায়ত কাম আৰু সামগ্ৰীৰ মানদণ্ড উন্নত কৰি ৰখাৰ যত্ন কৰক ইয়াৰ ফলত আপুনি ডাঙৰ অৰ্ডাৰো লাভ কৰিব যাৰ ফলত ভৱিষ্যতে আপোনাৰ আৰ্থিক উন্নতিও দেখা গৈছে আৰু কিছুমান চুক্তি আজি বাতিলো হ'ব পাৰে গতিকে তৎক্ষণাত আপোনাৰ যিবোৰ চুক্তি আছে সেইবোৰে আপুনি স্বাক্ষৰ নকৰিব আৰু বিত্তীয় পৰিকল্পনাৰ কাম আৰম্ভ কৰিলে আজি আপোনাৰ বাবে ভাল হ'ব কৰ্মক্ষেত্ৰত আজি কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে কাম কৰাৰ ভাল পৰিৱেশো লাভ কৰিব স্বামী স্ত্ৰীয়ে সময়মতে আজি পাৰস্পৰিক উত্তেজনাৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব ইয়াৰ ফলত তেওঁলোকৰ ঘৰৰ পৰিৱেশ আকৌ পুনৰ আগৰ দৰে হৈ পৰিব প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত বিবাহৰ পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব খাদ্যাভ্যাস সম্পৰ্কে আজি অৱহেলা কৰিলে আপোনাৰ গেছ আৰু পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে গতিকে নিয়মীয়া আৰু সুষম খাদ্য খোৱাবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া সিংহ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে গতিকে আপোনাৰ উদাৰ আৰু সহজ সৰল স্বভাৱটোৱে আপোনাৰ সফলতাৰ কাৰণ হ'ব গতিকে আপোনাৰ এইবোৰৰ ওপৰত বিশ্বাস ৰাখি চলক আপুনি নিশ্চয় আজি সফল হ'ব যিকোনো পাৰিবাৰিক সমস্যা সমাধানৰ লগে লগে ঘৰৰ পৰিৱেশ শিথিল আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক দিশতো ভাল প্ৰতিফলন দেখা পাব শিশুসকলৰ অনুশাসিত হৈ থাকিবলৈ আপুনি আজি যত্ন কৰিব লাগিব আৰু আপুনি কাৰোবাৰ সহায় আপুনি আজি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপুনি শান্তি অনুভৱ কৰিব মনত ৰাখিব যে যিকোনো চৰকাৰী বিষয় আজি অধিক জটিল হৈ পৰিব পাৰে সেয়েহে সমাধান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বাহিৰৰ মানুহক লগ পাওঁতে আপোনাৰ গোপনীয় কথা প্ৰকাশ নকৰিব ইয়াৰ ফলত আপুনি নিজে প্ৰতাৰিত হ'ব পাৰে
আৰু ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ বিবাদ হ'লে আওকাণ কৰাই ভাল হ'ব, কাৰণ এইবোৰত যদি আপুনি জড়িত হয় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি বহুত ব্যস্ততা থাকিব, ইয়াৰ ফলত আপোনাৰ আন কামবোৰত আপুনি বেছি মনোযোগ দিব নোৱাৰিব। লেনদেনৰ বিষয়ত আজি গাফিলতি হ'ব পাৰে, গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব। আৰু কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্ত লোৱাত সফলতা আজি আহিব যুৱক যুৱতীসকলৰ, ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মিলিত হোৱাৰ আৰু মনোৰঞ্জনত সুখৰ সময় কটোৱাত আজি আপুনি সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ভাল প্ৰভাৱ পৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপুনি সুখৰ কিছু সময় কটাবলৈ সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতাও দেখা যাব। আজি আপুনি খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলক, বেছি মানসিক চাপ ল'ব নালাগে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে কিছু সমস্যা পাব পাৰে, গতিকে তেওঁলোকে নিয়মীয়াকৈ চিকিৎসা কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বুদ্ধিমান আৰু ধৈৰ্যৰে নিজৰ কামবোৰ কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ লাভজনক ফলাফল লাভ কৰিব। যদি কিবা বিবাদ হৈ আছে তেনেহ'লে পাৰস্পৰিক চুক্তিৰ জৰিয়তে সমাধানৰো আপোনাৰ উপযুক্ত সময় আহি পৰিছে, গতিকে সমাধান কৰিবলৈ যত্ন কৰক। আত্মীয়ৰ আগমনৰ বাবে আজি ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপোনাৰ পাৰিবাৰিকো বহু আলোচনা আজি তেওঁলোকৰ সৈতে আপুনি আজি কৰিব পাৰে। বাজেট পৰিচালনা কৰি ৰাখক, ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক অৱস্থাও ভাল হৈ থাকিব, আৰু অপ্ৰয়োজনীয় খৰচবোৰ কমাবলৈ যত্ন কৰিব। নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি আজি বিচলিত নহ'ব, আপুনি পৰিস্থিতিৰ সন্মুখীন কৰাৰ যত্ন কৰিব, ইয়াৰ ফলত আপুনি নিশ্চয় সমাধান লাভ কৰিব। আৰু ঘনিষ্ঠ বন্ধুৰ লগত কিছু আপোনাৰ বাদ বিবাদো হ'ব পাৰে, গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, নহ'লে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব পাৰে। চাকৰি পদোন্নতিৰ আজি সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ, আৰু বিষয়াৰ সৈতে আপুনি সম্পৰ্ক ভাল কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ যি উন্নতি আছে সেইবোৰ আৰু ত্বৰান্বিত হ'ব। ব্যৱসায়িক ব্যৱস্থা আজি অব্যাহত থাকিব, ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলনো দেখা পাব। সংগীত সাহিত্য আৰু শিল্পৰ লগত জড়িত কামত আজি সফলতা লাভ কৰিব পাৰিব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক। ব্যৱসায়ত অত্যাধিক বিনিয়োগ কৰিলে আজি আৰ্থিক সমস্যাত পৰিব পাৰে, গতিকে আজি বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপুনি পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সৈতে আজি আপুনি মনোৰঞ্জনমূলক অনুষ্ঠানৰ যোগেদি সুখৰ দিন কটাব পাৰিব, আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব। আপোনাৰ অনুভৱকো আজি শলাগ ল'ব আপোনাৰ পৰিয়ালে, আৰু আপোনাৰ কিছু সহযোগিতাৰ ভাৱো উদয় হ'ব। যুৱক যুৱতীসকলৰ আজি প্ৰেমৰ সম্পৰ্ক ভালেই দেখা যায়। ক্লান্তিয়ে আজি আপোনাক আগুৰি ধৰিব নিদিব, ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে, গতিকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন আহিব, আৰু দীৰ্ঘদিনীয়া যি মানসিক চাপ আছিলে তাৰ পৰাও আপুনি আজি সকাহ লাভ কৰিব। লুকাই থকা প্ৰতিভাক আজি আপুনি চিনি পাব লাগিব, আৰু সেইবোৰ সঠিক দিশত আপুনি যদি চেনেলাইজ কৰে বা আপুনি পৰিচালনা কৰে তেনেহ'লে আপুনি ভাল প্ৰতিফলনো দেখা পাব। গুৰুত্বপূৰ্ণ বিষয়ত আপুনি আপোনাৰ যি ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ পৰা আপুনি ইতিবাচক আলোচনাৰ যোগেদি আপুনি সেইবোৰত সফল হ'ব। যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে কিছু সময়ৰ বাবে পিছুৱাই দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপোনাৰ এনেই সময় খৰচ হ'ব পাৰে। আজি আপুনি আনক নকল কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰতে আপুনি কাম কৰাৰ যত্ন কৰক, আৰু আপোনাৰ নিজৰ সামৰ্থ্য অনুসৰিয়ে পৰামৰ্শ বা আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। এনে এটা পৰিস্থিতি আজি গঢ় লৈ উঠিছে য'ত আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে আজিৰ দিনটো অলপ সাৱধানে কটাবলৈ যত্ন কৰিব। ব্যৱসায়িক দায়িত্ব আজি বৃদ্ধি পাব, আৰু অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ ব্যস্ততাও আহিব, গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি কামৰ সঠিককৈ ভাগ বতৰা কৰি দিব। এনে কৰিলে আপোনাৰ কৰ্মব্যস্ততা বা কৰ্মবোজা কিছু হ্ৰাস পাব, আৰু কামৰ গুণগত মানো উন্নত কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে ৰাজহুৱা স্থানত আজি আপোনাৰ বিষয়াসকলৰ সৈতে বিবাদত লিপ্ত নহ'ব, ইয়াৰ ফলত আপোনাৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব, আৰু আপোনাৰ সন্মানো হানি হ'ব পাৰে। পৰিয়ালৰ লোকে ইজনে সিজনৰ প্ৰতি সম্প্ৰীতি অনুভৱ কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব, আৰু প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই দেখা গৈছে, শাৰীৰিক আৰু মানসিকভাৱে আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব, গতিকে আজি আপুনি খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ পৰা আপুনি ভাল তথ্য সংগ্ৰহ কৰিব পাৰিব এই সময়ত আপুনি যিকোনো কাম খৰখেদা কৰাৰ পৰিৱৰ্তে ভালদৰে কৰিবলৈ বা আৰামত কৰিবলৈ চেষ্টা কৰক আৰু কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ পৰিকল্পনা আজি আপোনাৰ বাবে লাভজনক হ'ব কাগজৰ কাম কৰি থাকোঁতে আজি অলপ সাৱধান হ'ব বাহিৰৰ কাম-কাজত বেছি আপুনি ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব গতিকে বিনিয়োগৰ ক্ষেত্ৰত আজি আপুনি আওকাণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব নিজৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল নোপোৱাৰ বাবে আজি আপোনাৰ মনত দুখ অনুভৱ কৰিব পাৰে গতিকে আপুনি দুখ নকৰি আপুনি আগুৱাই যাবলৈ যত্ন কৰিব চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি গুৰুত্বপূৰ্ণ ক্ষমতা পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে এই ক্ষমতাবোৰ ভালদৰে পৰিচালনা কৰিলে তেওঁলোকৰ বিষয়াসকলো তেওঁলোকৰ ওপৰত সুখী অনুভৱ কৰিব আৰু শলাগো ল'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু বাধা আহিব পাৰে গতিকে মানসিক চাপ নল'ব আপোনাৰ কৰ্ম পৰিকল্পনা এটা বনাই লওক আৰু এই মতে আগবাঢ়ি যাওক আপুনি দেখিব অতি সোনকালে আপোনাৰ পৰিস্থিতিবোৰ অনুকূল হৈ পৰিছে পৰিয়ালৰ বাবে আজি আপোনাৰ নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়ালে তেওঁলোকে আজি সুখী অনুভৱ কৰিব আৰু পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব গতিকে যত্ন কৰিব যাতে আপোনাৰ কৰ্মব্যস্ততাৰ মাজতে পৰিয়ালক কিছু সময় দিয়াটো কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত সমস্যাবোৰক আজি সহজভাৱে ল'ব নালাগে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া ধনুৰাশি জাতকৰ আজি পৰিয়ালৰ লগত জড়িত কামবোৰ সম্পূৰ্ণ কৰাত আপোনাৰ যথেষ্ট কষ্ট হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা ল'লে আপোনাৰ কামবোৰ সহজ হৈ পৰিব আপুনি বহু পৰিমাণে আজি সফলতাও লাভ কৰিব এই ক্ষেত্ৰত কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনাৰ সাহস আৰু উৎসাহ বৃদ্ধি কৰিব গতিকে আজি আপুনি কামবোৰত কিছু ইতিবাচকতাও দেখা পাব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা ছাত্ৰ-ছাত্ৰীৰ লগত জড়িত যিবোৰ সমস্যা আছিলে সেইবোৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ বাহিৰলৈ যোৱাৰো পথ প্ৰশস্ত হ'ব ব্যক্তিগত জীৱনৰ লগত জড়িত কামত আজি ৰিস্ক ল'ব নালাগে অন্যথা বৃহৎ লোকচানৰ সম্ভাৱনা থাকিব বয়োজ্যেষ্ঠসকলক আজি আপুনি সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনাবোৰ মানি চলক আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ চাব আপোনাৰ সমাধান পাই গৈছে ব্যৱসায়ৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আপোনাৰ আজি আৰ্থিকভাৱে অনুকূল হ'ব গতিকে আপোনাৰ সিদ্ধান্তকে আপুনি সৰ্বোচ্চ কৰি ৰাখক এনে কৰিলে আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাব আৰু স্থবিৰ হৈ পৰা বিপণন সম্পৰ্কীয় কামে আজি গতি লাভ কৰিব গতিকে বিপণন সম্পৰ্কীয় কামতো আজি অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব আৰু চৰকাৰী বিষয়ত আজি অলপ সাৱধান হ'ব লাগিব নিয়োজিত লোকসকলে কাৰণ কিছু নেতিবাচক পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে পৰিয়ালত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ঘনিষ্ঠতাপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কত ব্যক্তিগত বিষয়ত আপোচ কৰিবলগীয়াও হ'ব পাৰে আৰু এনে কৰিলে তেওঁলোকৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱ পৰিব শাৰীৰিক আৰু মানসিক ক্লান্তি আজি আহিব গতিকে নিসংগতাত আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাবলৈ আপুনি যত্ন কৰিব আপোনাৰ ইয়াৰ ফলত আপুনি নিজে মানসিকভাৱে শান্তি লাভ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মকৰ ৰাশি জাতকৰ আজি সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি নিজকে আগভাগ ল'ব লাগিব আৰু নিজে যত্ন কৰিব লাগিব আৰু কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ ওপৰত আজি আপুনি কাম কৰিব লাগিব য'ত আপুনি সফলতাও লাভ কৰিব যুৱক যুৱতীসকলৰ ব্যক্তিত্বৰ উন্নতিৰ ওপৰত আজি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপুনি বহুখিনি আজি অৰ্জন কৰিবলৈ সক্ষম হ'ব ভুল কথাৰ প্ৰতি আজি আপোনাৰ মনোযোগ আকৰ্ষিত হ'ব পাৰে গতিকে নিজৰ মেজাজ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰিব আৰু এতিয়াৰ বাবে বিনিয়োগ কৰাটো আপোনাৰ বাবে লাভজনক নহ'ব গতিকে বিনিয়োগ আদি পিছুৱাই দিয়াটোৱে মংগল হ'ব মহিলাসকলৰো কামৰ বোজা অধিক হ'ব গতিকে তেওঁলোকে পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব ব্যৱসায়িক সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি নিজে আগভাগ লওক আৰু কৰ্মচাৰীসকলৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব আৰু কাৰ্যকলাপৰ উন্নতি কৰিবলৈ যত্ন কৰক কোনো বাহিৰা মানুহৰ ভুল পৰামৰ্শৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হ'ব পাৰে গতিকে বাহিৰা মানুহৰ পৰামৰ্শক আপুনি আওকাণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব ইয়াৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত আপুনি নিজে কৰিবলৈ যত্ন কৰক ব্যৱসায়িক ভ্ৰমণৰ বাবে আজি কাৰ্যসূচী বনাব আৰু ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব ঘৰত আলহী অহা যোৱাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আনন্দমুখৰ হ'ব প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰ সময়মতে আঁতৰাই পেলাবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব
আপোনাৰ আজি ঋতুৰ পৰিৱৰ্তে খাদ্য গ্ৰহণ কৰিলে পেটৰ সমস্যা হ'ব পাৰে গতিকে এই অভ্যাসবোৰ উন্নত কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ আপোনাৰ বাবে এইটোৱে উপযুক্ত সময় গতিকে এই ক্ষেত্ৰত আপুনি বিশেষ ব্যক্তিৰ পৰা সমৰ্থন লৈ ল'বলৈ যত্ন কৰিব আৰু বেছিভাগ কামে আজি আপুনি সাৱধানতা আৰু আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিব পাৰিব কোনো পৰিস্থিতিত বেছি তৰ্কত লিপ্ত নহব খং নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে আৰু ঘৰৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু দিশাক একেবাৰে আওকাণ নকৰিব এনে কৰিলে আপোনাৰ কিছু ক্ষতি হ'ব পাৰে গতিকে তেওঁলোকৰ পৰামৰ্শ অগ্ৰাধিকাৰ দিয়ক আজি আপোনাৰ বেংকৰ কামবোৰ পিছুৱাই ৰাখক কাৰণ অসাৱধানতাৰ বাবে কাগজত কিছু ভুল আদিও হ'ব পাৰে যাৰ ফলত আপোনাৰ ক্ষতি হ'ব ব্যৱসায়ত আজি প্ৰতিযোগিতা বাঢ়িব আৰু ব্যৱসায়িক যি সমস্যা আছে সেইবোৰ সমাধানৰ ক্ষেত্ৰত আপুনি আজি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব লাগিব আপোনাৰ কষ্ট অনুযায়ী আজি আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱৰ্তনো দেখা পাব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আপুনি আজি যোগাত্মক আলোচনা কৰক আৰু অনুশাসিত হৈ থাকিবলৈ আপোনালোকে পৰিকল্পনা বনাওক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক উন্নতি কৰিব আপুনি হয়তো আজি কাৰ্যালয়ত কিছুমান গুৰুত্বপূৰ্ণ কামো লাভ কৰিব যাৰ ফলত আপোনাৰ আজি কামবোৰ কৰাত সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ বিষয়াসকল সুখী হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাবে প্ৰস্তাৱ আদিও আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব খাদ্যাভ্যাস ব্যায়াম আৰু দৈনন্দিন কাৰ্যকলাপৰ প্ৰতি আপুনি আজি অসাৱধান নহ'ব সাৱধানে আপোনাক সুস্থ কৰি ৰখাত যত্ন কৰিব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন দেখা যাব আৰু সন্তানৰ লগত জড়িত সমস্যাৰ সমাধান পালে আজি আপোনাৰ চিন্তাৰ পৰা উপশম পাব গতিকে সন্তানৰ ক্ষেত্ৰত যি সমস্যা উদ্ভৱ হৈছে সেইবোৰৰ কিছু সমাধান কৰিবলৈ আজি আপুনি আগভাগ ল'ব লাগিব আৰু বাকি থকা যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰো সমাধান পাব যাৰ ফলত আপুনি আজি ভাল প্ৰতিফলন দেখা পাব গুৰুত্বপূৰ্ণ কামত বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু এই পৰামৰ্শ আপোনাৰ বাবে ভৱিষ্যতো ভাল কিছু লাভ কৰাব আজি আপোনাৰ অবৈধ কামত আজি কোনো কাৰণতে আপুনি আগ্ৰহী নহ'ব অন্যথা আপোনাৰ বিপদ হ'ব পাৰে গতিকে দৈনন্দিন কাম-কাজবোৰ আপুনি আজি সংঘটিত কৰি ৰাখিলে আপুনি তাতে ভাল প্ৰতিফলন দেখিব ছাত্ৰ-ছাত্ৰীসকলে আজি মনোৰঞ্জনৰ লগতে পঢ়া-শুনাৰ প্ৰতিও গুৰুত্ব দিব লাগিব ইয়াৰ ফলত তেওঁলোকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আজি আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব অন্যথা আপোনাৰ সেইবোৰ ধন পৰিশোধ কৰিবলৈ আপোনাৰ কষ্ট হ'ব পাৰে আৰু অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এই সময়ত আপোনাৰ ব্যৱসায়ত যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে অনুকূল ফলাফল পাব গতিকে আজি একেবাৰে এলেহুৱা নহ'ব আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ আপুনি যত্ন কৰিব গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আৰ্থিক উন্নতি দেখিব চৰকাৰী চাকৰি নিয়োজিত লোকসকলে কিছু গুৰুত্বপূৰ্ণ অধিকাৰো লাভ কৰিব আৰু সেই অধিকাৰসমূহ তেওঁলোকে ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ সন্মান বৃদ্ধি পাব ঘৰৰ পৰিৱেশ আজি ভাল হ'ব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ বাবে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব আৰু প্ৰেমৰ সম্পৰ্কটো আজি যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰিব ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বৰ্তমান বতৰৰ বাবে চৰ্দি আৰু কাহৰ দৰে সমস্যা থাকিব পাৰে গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু লগতে আপুনি দৈনন্দিন ব্যায়াম আদি কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব